Good evening. এইটো आकाशवाणी कोहिमा सामलगा खबर परि আছে संगीता शर्मा. पहिला हेडलाइन्स. नागालैंड লৈ পুৰা পৃথিৱীতে লৰ্ড জিজাছ খ্ৰাইষ্ট লগা বাৰ্থ খ্ৰীষ্টমাছ সেলিব্ৰেট কৰিছে. প্ৰধানমন্ত্ৰী মোদী পৰা PM কিষাণ নিচেতে 9 crore পৰা বেছি ফাৰ্মাৰ ফ্যামিলিজ খান নিমিতে 18,000 crore টকা ৰকম ৰিলিজ কৰি দিছে. পুৰা দেশতে COVID-19 ভ্যাকচিনেশন প্ৰগ্ৰাম শুৰু কৰি দিবলৈ চৰকাৰ তৈয়াৰ হৈ আছে আৰু নাগালেণ্ডে COVID-19 লগা গিনতি 11,895 তে বঢ়ি যাইছে যেতিয়া वापस ভাল হৈ যোৱা ৰেট 95.94% सुधार होइसे. इटिया पूरा खबर. आज पूरा पृथ्वीते क्रिसमस मानि আছে. प्रधानमंत्री नरेंद्र मोदी পৰা सबके क्रिसमस लगा शुभकामना जनाइ दिसे. त्यो পৰা কৈছে लॉर्ड क्राइस्ट लगा जीवन और प्रिंसिपल्स পৰা पूरा पृथ्वीते मिलियंस लगा गिनतिते मानुखानके ताकत दिए. मोदी পৰা कामना কৰিছে कि लॉर्ड क्राइस्ट পৰা দেখাই দিয়া रास्ता পৰা सब मानुखानके একটা न्याय থাকা और सबके शामिल কৰি দিয়া समाज बनाइ দিয়া रास्ताते गाइड কৰি দিয়া जारी राखि দিব. कोविड-19 पैंडेमिक निमिते बेसी चर्चेस বিলাক পৰা লাইভ অনলাইন খ্ৰীষ্টমাছ সাৰ্ভিসেছ ৰাখি দিয়া লগতে পুৰা নাগালেণ্ডে ধাৰ্মিক ভাৱনা আৰু খুশি লগতে খ্ৰীষ্টমাছ মানিছিলে. এইটো খ্ৰীষ্টিয়ান মেজৰিটি ষ্টেটে COVID-19 লগা প্ৰটকলছ কে চলাই দিকিনা খ্ৰীষ্টমাছ ইভ ডে জিজাছ লগা জনমকে স্বাগত কৰি দিয়া মিডনাইট সাৰ্ভিসেছ বিলাক চাৰ্চেছ বিলাকতে কমটি কংগ্ৰিগেশ্যনছ লগতে থাকিছিলে. ষ্টেট লগা ক্যাপিটেল কোহিমাতে বেছি চাৰ্চেছ বিলাক পৰা চাৰ্চ প্ৰিমাইসেছ তে মানুহখান লগতে থাকা আসল সেলিব্ৰেচন কে কেনসেল কৰি দিছিলে আৰু লাইভ অনলাইন খ্ৰীষ্টমাছ সাৰ্ভিসেছ বিলাক ৰাখি দিছিলে যেতিয়া কিছুমান পৰা ভাগ কৰি দিকিনা চাৰ্চেছতে স্পেশাল মাস ৰাখি দিছিলে আৰু আগে সাল নিচিনা নহয় কিনা পেণ্ডেমিক নিমিতে চাৰ্চেছ বিলাক পৰা এটো সেলিব্ৰেচন লগা ভাগ হিচাপতে থাকিয়া খ্ৰীষ্টমাছ ফিস ৰাখি দিয়া নাই. খ্ৰীষ্টমাছ কাৰণে ষ্টেটে ঘৰ বেপাৰী ঘৰ চাৰ্চেছ আৰু ৰাস্তা বিলাকে সুন্দৰ লাইটস বিলাক লগতে সজাই দিকিনা আছে যোনটো নতুন সাল 2021 লগা সেলিব্ৰেচন তাক জাৰি থাকিবলৈ আছে. প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী পৰা আজি ভিডিও কনফাৰেন্সিং পৰা প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধি PM কিষাণ নিচেতে টকা পইচা মদত দিয়া লগা दूसरा इंस्टॉलमेंट रिलीज कर दिसिले. एकटा बटन दबाई दिकिना प्रधानमंत्री পৰা 9 crore পৰা বেছি বেনিফিशियरी ফাৰ্মাৰ ফ্যামিলিজ নিমিতে 18,000 crore টকা পৰা বেছি ৰকম ট্ৰান্সফাৰ কৰি দিবলৈ পাৰিয়া বনাই দিছে. প্ৰধানমন্ত্ৰী পৰা এইটো ইভেন্ট সময়তে 6টা আলাগ আলাগ ষ্টেটছ বিলাক পৰা ফাৰ্মাৰ্স খান লগতে বি বাতচিত কৰি দিছিলে. এইটো ফাৰ্মাৰ্স খান পৰা PM কিষাণ ওপৰতে টিও খান লগা অনুভৱ या এক্সপেৰিয়েন্স আৰু ফাৰ্মাৰ্স খান লগা লাভ নিমিতে চৰকাৰ পৰা লৈ দিয়া दूसरा কদম বিলাক ওপৰতে বি এক্সপেৰিয়েন্স বিলাক শেয়াৰ কৰি দিছিলে. এইটো ফাৰ্মাৰ্স খান পৰা কৈছে কি PM কিষাণ সন্মান নিধি নিচেতে টিওখান পৰা পেমেন্টস বিলাক পাই লৈছে যোনটো পৰা উৎপাদন বঢ়াই দিয়াতে টিওখানকে মদত কৰি দিছে. প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী পৰা আজি কৈছে PM কিষাণ স্কিম শুৰু কৰি দিয়া সময় পৰা 1,10,000 crore টকা পৰা বেছি ৰকম ফাৰ্মাৰ্স খান লগা খাতাতে পুঞ্জি যাইছে. এইটো স্কিম নিচেতে টকা পইচা লাভ দিয়াকে ভাৰ্চুৱেলি ৰিলিজ কৰি দিয়া পাছতে টিও লগা এড্ৰেছতে মোদী পৰা কৈছে কিছুমান পাৰ্টিজ বিলাক পৰা নতুন ফাৰ্ম লজ বিলাকে আপত্তি কৰি দিকিনা টিওখান লগা পলিটিক্যাল এজেন্ডা আগে বঢ়াই দি আছে আৰু কিছুমান মানুহখান পৰা যদি ফাৰ্মাৰ্স খান কন্ট্ৰাক্ট ফাৰ্মিং তে ঘুচি যাইলে মানে মাটি লৈ দিয়া হ'ব বুলি মিছা কথা আৰু আফুৱা ফেলাই দি আছে. মোদী পৰা কৈছে দেশ লগা ফাৰ্মাৰ্স খান লগা ইনপুট খৰচাকে কমাই দিবলৈ একটা ভাৱনা লগতে চৰকাৰ পৰা কাম কৰি দিছে আৰু সয়েল হেলথ কাৰ্ড ইউৰিয়া লগা নিম কটিং আৰু সোলাৰ পাম্পছ নিচিনা স্কিমছ বিলাক শুৰু কৰি দিছিলে. টিও পৰা কৈছে ফাৰ্মাৰ্স খান নিমিতে একটা আৰু বি ভাল ক্ৰপ ইন্স্যুৰেন্স কভাৰ দিবলৈ নিমিতে চৰকাৰ পৰা PM ফসল বীমা যোজনা শুৰু কৰি দিছিলে আৰু ক্ৰৰ্ছ লগা গিনতিতে ফাৰ্মাৰ্স খান পৰা এইটো লগা লাভ পাই আছে. মোদী পৰা কৈছে দেশ লগা ফাৰ্মাৰ্স খান কে টিওখান লগা ক্ৰপ या अनाज লগা একটা ঠিক দাম দিবলৈ কাৰণে চৰকাৰ পৰা কোচিছ কৰি দি আছে. টিও পৰা কৈছে স্বামীনাথন কমিটি ৰিপৰ্ট লাগু কৰি দিকিনা চৰকাৰ পৰা ফাৰ্মাৰ্স খান কে খৰচা লগা 1 গুণা আধা মিনিমাম সাপোৰ্ট প্ৰাইস দি আছে. মোদী পৰা কৈছে এগ্ৰিকালচাৰাল ৰিফৰ্মছ বিলাক লগতে চৰকাৰ পৰা ফাৰ্মাৰ্স খান কে আৰু বি ভাল ৰাস্তা या উপায় বিলাক দি আছে. আপনি খান আকাশবাণী কোহিমা পৰা খবৰ দিয়া শুনি আছে. পুৰা দেশতে COVID-19 লগা ভ্যাকচিনেশন প্ৰগ্ৰাম শুৰু কৰি দিবলৈ কাৰণে সেন্ট্ৰেল চৰকাৰ তৈয়াৰ হৈ আছে. এইটো ভ্যাকচিনেশন কামতে ভ্যাকচিন দিয়া খান পৰা একটা জৰুৰী জিম্মেদাৰী উঠাই দিবলৈ থাকিয়া নিমিতে পুৰা ষ্টেটছ বিলাকতে ট্ৰেইনাৰ্স আৰু ভ্যাকচিন দিবলৈ থাকিয়া মানুহখান লগা ট্ৰেইনিং হৈ আছে. COVID-19 লগা ভ্যাকচিন শুৰু আৰু আগে বঢ়াই দিবলৈ কাৰণে হিউম্যান ৰিসোৰ্স লগা তাকতকে মজবুত বনাই দিবলৈ নিমিতে ভ্যাকচিন হ্যান্ডলাৰ্স আৰু এডমিনিষ্ট্ৰেটৰ্স খান লগা আলাগ আলাগ ক্যাটেগৰিজ নিমিতে ডিটেইল ট্ৰেইনিং মডিউলস বনাই দিকিনা আছে. এইটো ট্ৰেইনিং তে ভ্যাকচিনেশন সেশনস জুগাৰ কৰি দিয়া কাম পুৰা ভ্যাকচিনেশন কাম লগা ব্যৱস্থা নিমিতে CO Win IT প্লেটফৰ্ম চলাই দিয়া HR কোল্ড চেইন লগা তৈয়াৰী নাজুক অৱস্থা বিলাকে চাই দিয়া কাম বিলাক সামিল আছে. নেশনাল লেভেল ট্ৰেইনিং লগা ট্ৰেইনাৰ্স সময়তে পুৰাপুৰি 2,360 জন পাৰ্টিসিপেন্টস খান পৰা ট্ৰেইনিং লৈছিলে যোনটোতে ষ্টেট ইমিউনাইজেশ্যন
Sanitation Officers, Cold Chain Officers, IEC Officials, Development Partners বিলাক সামিল থাকিছিলে আজি COVID-19 infections laga 5টা নতুন কেसेस ধৰি লোৱা লগতে নাগালেণ্ডে কনফাৰ্ম কেसेस laga গিনতি 11895 তে পঞ্চি যাইছে ষ্টেট laga হেলথ আৰু ফ্যামিলি ওয়েলফেয়াৰ মিনিষ্টাৰ এছ পাংগিউ ফমপ্ৰা একটা টুইটে কৈছে কোহিমাতে 3টা আৰু ডিমাপুৰতে 2টা কেसेस ধৰি লৈছে টিওপ্ৰা এটুবি জনাই দিছে কি আজি 36 পজিটিভ পেশেন্টস কান वापस ভাল হৈ যাইছে জুনটুতে কোহিমাতে 31 ডিমাপুৰ পৰা 3টা আৰু পেৰেণ্ট পৰা 2টা সামিল আছে এইটো লগতে এতিয়া তাক পুৰাপুৰি 11413 ইনফেক্টেড মানুখান वापस ভাল হৈ যাইছে আৰু ৰিকভাৰি ৰেট 95.94% তে পঞ্চি যাইছে জুনটু নেশনাল কোভিড-19 ৰিকভাৰি ৰেট 95.75% পৰা বেছি আছে এতিয়া ষ্টেটে 274 এক্টিভ পেশেন্টস থাকি আছে ষ্টেটে পুৰাপুৰি 77 কোভিড-19 ইনফেক্টেড পেশেন্টস কান মৰি যাইছে জুনটুতে 10টা দুসৰা বিমাৰ থাকিয়া খান থাকিছিলে পুৰাপুৰি 131 মানুখান দুসৰা ষ্টেজতে वापस যাইছে দেশ পৰা আগে লগা প্ৰধানমন্ত্ৰী আৰু ভাৰত ৰত্ন অটল বিহাৰী বাজপেয়ী কে আজি তিও লগা 96th জন্ম এনিভাৰ্সাৰী তে শ্ৰদ্ধাঞ্জলি দিছে এটো দিন কে গুড গভৰ্নেন্স ডে হিচাপতে বি সেলিব্ৰেট কৰি দিছে বাজপেয়ী কে 10 বাৰ লোকসভা নিমিতে আৰু 2 বাৰ ৰাজ্যসভা নিমিতে ইলেক্ট কৰি দিছিলে তিও একজন বেছি ভাল পাৰ্লিমেন্টাৰিয়ান থাকিছে আৰু তিও লগা লিডাৰশিপতে মানুখান লগা বিশ্বাস এফেকশন আৰু বিলিফ থাকিছিলে একজন পাৰ্লিমেন্টাৰিয়ান আৰু বিশেষ কৰি প্ৰধানমন্ত্ৰী হিচাপতে তিও পৰা গিনতি কৰিবলৈ নাপাৰা বেছি জৰুৰী যোগদান বিলাক কৰি দিছিলে জুনটু পৰা একটা মজবুত ইকোনমি কাৰণে কাৰা ৰিফৰ্মছ আৰু ইনফ্ৰাষ্ট্ৰাকচাৰ লগা জলদি উন্নতি পৰা ৰাস্তা বনাই দিছিলে প্ৰেসিডেন্ট ৰামনাথ কোবিন্দ আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী পৰা নিউ দিল্লীতে সৈদেৱ অটল মেমোৰিয়েল তে বাজপেয়ী কে ফুলমালা ৰাখি দিকিনা শ্ৰদ্ধাঞ্জলি দিছিলে ইউনিয়ন মিনিষ্টাৰ অমিত শাহ ৰাজনাথ সিং নিৰ্মলা সীতাৰামন পীয়ুষ গোয়েল হৰদীপ সিং পুৰী ডক্টৰ হৰ্ষবৰ্ধন আৰু লোকসভা স্পিকাৰ ওম বিৰলা পৰাবি আগে লগা প্ৰধানমন্ত্ৰী কে ফ্লোৰেল ট্ৰিবিউট দিছিলে এইটো অৱসৰতে মোদী পৰা আগে লগা প্ৰধানমন্ত্ৰী লগা জীৱন আৰু কাম বিলাক জনাই দিয়া একটা কিতাপ অটল বিহাৰী বাজপেয়ী ইন পাৰ্লিমেন্ট এ কমেমৰেটিভ ভলিউম ৰিলিজ কৰি দিছিলে ইউনিয়ন ইনফৰমেশ্যন আৰু ব্ৰডকাষ্টিং আৰু এনভাইৰনমেন্ট মিনিষ্টাৰ প্ৰকাশ জাভড়েকাৰ পৰা কৈছে বাজপেয়ী লগা পলিটিক্স আৰু জীৱন আইডিঅলজিজ আৰু প্ৰিন্সিপলছ ওপৰতে বেছড থাকিছিলে জুনটু পৰা আহিয়া বেছি পিৰি या জেনেৰেশনছ বিলাকে ইনস্পায়াৰ কৰি দি থাকিব ইউনিয়ন হাউজিং আৰু আৰবান এফেয়াৰ্স মিনিষ্টাৰ হৰদীপ সিং পুৰী পৰা আজি গুড গভৰ্নেন্স ডে ওপৰতে একটা নতুন ওয়েব পোৰ্টেল আৰু মোবাইল এপ ই সম্পদা শুৰু কৰি দিছে এইটো নতুন এপ্লিকেশন পৰা 1 লাখ পৰা বেছি চৰকাৰী ৰেসিডেন্সিয়েল একমোডেশনছ কাৰণে এলটমেন্ট 28 টা সিটিজ বিলাকতে 45 টা অফিস কমপ্লেক্সেছতে চৰকাৰী অৰ্গানাইজেশনছ নিমিতে অফিস জাগা দিয়া কাম আৰু 1176 হলিডে হোম ৰুমছ লগা বুকিংছ কে লৈ সব সেৱা বিলাক কাৰণে একটা সিঙ্গল উইন্ডো উপলব্ধ কৰাই দিয়ে এইটো পোৰ্টেল পৰা পুৰা ইণ্ডিয়াতে ইউজাৰ্স কাৰণে কমপ্লেইন্টছ দৰ্জ কৰি দিবলে ডকুমেন্টছ জমা কৰি দিবলে আৰু ভাৰ্চুৱেল সুনৱাই या হিয়াৰিং কাৰণে মজুদ হবলে অনলাইন সুবিধা উপলব্ধ কৰাই দিয়ে এইটো অৱসৰতে কথা কৈ দিয়াতে পুৰি পৰা কৈছে ই গভৰ্নেন্স আগবঢ়াই দিয়া কাম ফিলে এইটো একটা ডাঙৰ কদম আছে জুনটু পৰা বেলেগ বেলেগ ষ্টেট সেৱা যেনিকা এলটমেন্ট ৰিটেনচন ৰেগুলাৰাইজেচন আৰু নো ডিউজ সাৰ্টিফিকেট উপলব্ধ কৰাই দিয়াতে সাফা আৰু সহি কাম আগবঢ়াই দিব আৰু দেশ পৰা কোভিড-19 পেণ্ডেমিক কে যুঁজি থকা সময়তে আহিবি আমি খান সব সুৰক্ষিত আৰু বাচি কিনা থাকিবলৈ কাৰণে এইটো 3টা সিম্পল কদম বিলাক মানি দিব একটা ফেস মাস্ক পিন্ধিব সাবুন আৰু পানী পৰা হাত বাৰবাৰ ধুলাই থাকিব या হ্যান্ড স্যানিটাইজাৰ্স চলাব আৰু এক দুসৰাৰ পৰা দূৰি বনাই ৰাখি দিয়া নিয়ম বিলাক চলাই দিব খবৰ শেষতে হেডলাইনছ আৰু একবাৰ জনাই দি আছে নাগালেণ্ড কে লৈ পুৰা পৃথিৱীতে জিজাছ খ্ৰাইষ্ট লগা বাৰ্থ খ্ৰীষ্টমাছ সেলিব্ৰেট কৰিছে প্ৰধানমন্ত্ৰী মোদী পৰা পিএম কিষাণ নিচেতে 9 crore পৰা বেছি ফাৰ্মাৰ ফ্যামিলিজ খান নিমিতে 18000 crore টকা ৰকম ৰিলিজ কৰি দিছে পুৰা দেশতে কোভিড-19 ভ্যাকচিনেশন প্ৰগ্ৰাম শুৰু কৰি দিবলৈ চৰকাৰ তৈয়াৰ হৈ আছে আৰু নাগালেণ্ডে কোভিড-19 লগা গিনতি 11895 তে বঢ়ি যাইছে যেতিয়া वापस ভাল হৈ যোৱা ৰেট 95.94% তে সুধাৰ হৈছে এইটো লগতে আজি সাম লগা নাগামিজ খবৰ শেষ কৰি আছে গুড নাইট